শিৱসাগৰ দিচাংমুখ ৰংচাই নিবাসী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহত্যা। বিষাক্ত দ্ৰব্য খাই আত্মহত্যা। দিচাংমুখ ৰংচাই নিবাসী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহত্যাক লৈ উত্তেজনা শিৱসাগৰত। নিশা পয়জন খোৱাৰ পিছত AMCHলৈ নিয়া হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বে মৃত্যু হয় জিমি দাসৰ। জানিব পৰা মতে প্ৰেমজনিত কাৰণতে আত্মহত্যাৰ অভিযোগ পিতৃ মাতৃৰ। আনহাতে গত বৰ্ষত বহিৰাগত লোকে জিমি দাসক মাৰপিট কৰা বিষয়েও চৰ্চালৈ আহিছিল। আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ পোষকতা কৰা হৈছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। মই জেলগাঁও বাসিন্দাই হয় আৰু মই ৰাম দাসৰ বন্ধু হয়। আৰু ২ নম্বৰ কথা, জিমি দাসৰতো ভাল খেলুৱৈ এজনী ছোৱালী, ভালকৈ খেলিছিলে। আৰু এজন বিবাহিতা ল'ৰাই তেখেতে কি প্ৰেমত পৰাই ছোৱালীজনীক পেলাই ধৰ্ষণ কৰি পিনি তেখেতে বিচাৰি কৰিলে। কালি ছোৱালীজনীয়ে নিজেই স্বজ্ঞান এটা সি বিয়া নপতাৰ কাৰণে ছোৱালীজনীয়ে নিজেই মৃত্যুমুখত পৰিছে। আৰু মেডিকেল জয়সাগৰত ভৰ্তি কৰা অৱস্থাত তেখেতে ডিব্ৰুগড় মেডিকেলত তেখেতৰ এতিয়া পেচেণ্ট তাতে আছে। আৰু ইয়াৰ বিচাৰ সুবিচাৰ তুৰন্তে হ'ব লাগিব। প্ৰতিনিধি কোনে বিচাৰ ভাল ধৰণে কৰিব লাগিব। যদি ইয়াৰ বিচাৰ নহয় আমি কোনে জনসাধাৰণে আমি আপিল কৰা হ'ব। মোৰ ভতিজা ছোৱালী আৰু তাই ঘৰৰ পৰা ফুৰিবলৈ যায়েই সেইটো সময়ত, কিন্তু যে ল'ৰাৰ লগত কি ল'ৰাই যে তাই কি টেনশ্যন দিছে সেইটো আমি নাজানো। কিন্তু কালি তাই ঢাচকে ৰাস্তাতে পৰিলে। 4:30মান বাজিলে সন্ধিয়া। তাৰপিছত তেতিয়া আমাক ৰাস্তা দি যোৱা মানুহে ক'লে বোলে আপোনালোকৰ ছোৱালীজনী ৰাস্তাত মূৰ ঘূৰাই পৰি মুখেদি ফেন ওলাই আছে। তেতিয়া ঘৰৰ ওচৰৰ মানুহে মানে দাঙি নি ছোৱালীজনী ঘৰৰ ভিতৰত সোমালে। তেতিয়া মাক দৌৰিলে, মই দৌৰিলোঁ, প্ৰায় ওচৰৰ মানুহ দৌৰিছে। কিন্তু ছোৱালীজনীয়ে কৈছে যে মই মায়ে ল'ৰাটোৰ কাৰণে মই মৰিছোঁ, কাৰণ সি মোক নিনিয়াৰ কাৰণে মই আজি তাৰ কাৰণে মৰিলোঁ। আৰু 3টা নাম্বাৰ আছে, এখন বগা কাগজ, এটা ৰঙা কলমে লিখি থৈ গৈছে। আৰু মায়ে মোক সোনকালে মেডিকেল নিয়ক, আৰু নহ'লে গাড়ী নহ'লে মোৰ স্কুটিত লৈ যাম, মোক বচোৱা, আৰু মই ল'ৰাটোৰ কাৰণে মই মৰিলোঁ। কিন্তু জয়সাগৰ মেডিকেললৈ নিলে, মেডিকেলৰ পৰা ডিব্ৰুগড় লৈ গ'ল। কিন্তু অবিনাশ দাস হস্পিটেললৈ নিয়াৰ পিছত মেডিকেল ডিব্ৰুগড় নোপোৱা আগমুহূৰ্ততে তাই মৃত্যু হৈছে। কি হ'ল গোটেই ঘটনাটো, কি বুলি ভাবে আপোনালোকে? ঘটনাটো কি হ'ল মানে ল'ৰাটোৰ কাৰণেতো এতিয়া ছোৱালীজনী মৰিবলগীয়া হ'ল অবিনাশ দাসৰ পৰা। কি অন্ততঃ ছোৱালীজনী কিবা এটা টেনশ্যন দিছে, দিয়াৰ কাৰণেতো ছোৱালীজনী মৰিবলগীয়া আছে। তাতো একমাত্ৰ অবিনাশ দাস বিয়া পতা ল'ৰা, তাৰ ল'ৰা এটা ছোৱালী এজনী আছে। সিটো এটা বিবাহিত ল'ৰা, সিটো এজনী গাভৰু ছোৱালী, এজনী পঢ়ি থকা ছোৱালী। এনেকৈ ধ্বংস কৰিবতো নালাগিছিলে, কিন্তু একমাত্ৰ এজনী ছোৱালী, এটা ল'ৰা ৰাম দাসৰ। এনেকৈ ছোৱালীজনী মৃত্যু হ'ব বুলি আমি জীৱনটো ভবা নাছিলোঁ। কোনোদিন যে এনেকুৱা এটা হ'ব বুলি আমি কোনোদিন ভবা নাছিলোঁ, যে এজনী গাভৰু ছোৱালী ঘৰত যে এনেকৈ আমি পাম বুলি, বা ডিব্ৰুগড়ত যে এতিয়া পষ্টমৰ্টম কৰিছে বা ট্ৰিটমেণ্ট পোৱা নাই, কিবা পোৱা নাই, আমি এইখিনি ভবাই নাছিলোঁ। কালি 4টা বজাৰ পৰা এতিয়া অন্ততঃ কিমান সময় হ'ল মই নাজানো, কিন্তু আমি ছোৱালীজনী যে ঘৰলৈ ঘূৰি আহিব যে ভালভাৱে এইটোৱে ভাবি আছোঁ। কিন্তু এই ল'ৰাটো ন্যায় পাবই লাগিব, গাঁৱৰ ৰাইজে হওক, আৰু ছোৱালীজনী ন্যায় পাব লাগিব। সিহঁতৰ ঘৰত জ্বলাব লাগিব, কাৰণ এটা ল'ৰাৰ পৰা এজনী ছোৱালী, গাভৰু ছোৱালী মৰিছে, আৰু এটা বিবাহিত ল'ৰা, তাৰ ল'ৰা এটা ছোৱালীজনী আছে। ই ছোৱালীজনী কিয় আঘাত দিব, কেলৈ লৈ নগ'লে? ছোৱালীজনী লৈ যোৱা এটা ছোৱালী কি থাকিবলৈ ঠাই নাই। কি ল'ৰাই 2জনী নানে, কি নোহোৱা কাম তাৰ কৰিছে, কি কাৰণে ছোৱালী মৰিবলৈ? আজি মোৰ ঘৰখনত মই কেনেকৈ থাকিম, বাপেক মাক কেনেকৈ থাকিব? ৰাম দাস আৰু অম্বিকা দাস।